আগবঢ়াইছোঁ এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। নমস্কাৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটিৰ এই খণ্ডটিলৈ আপোনাক স্বাগতম। আজিৰ খণ্ডত আমি ভূপেন হাজৰিকাৰ চিনেমা নিৰ্মাণ এই বিষয়ত বিশিষ্ট গীতিকাৰ, লেখক, নাট্যকাৰ তথা শিল্পী ৰত্ন ওজাৰ সৈতে ইতিপূৰ্বেই বাণীবদ্ধ হোৱা এটি সাক্ষাৎকাৰ, যি সাক্ষাৎকাৰ ইতিমধ্যে প্ৰচাৰো হৈছে, তাক পুনৰ প্ৰচাৰ কৰিবলৈ লৈছোঁ। ৰত্ন ওজাৰ সৈতে কথা পাতিছিল ভাস্কৰ জ্যোতি গগৈয়ে। আপুনি ভূপেন হাজৰিকাৰ কেইবাখনো ছবিৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হৈ আছিল। আমি আজি সেই ছবিকেইখনৰ সৈতে আপোনাৰ অভিজ্ঞতাৰ বিষয়ে জানিব বিচাৰিছোঁ। প্ৰথমতে মই আপোনাক প্ৰতিধ্বনি বোলছবিখনৰ বিষয়ে সুধিব বিচাৰিছোঁ। কেনেধৰণে সেই ছবিখনত আপোনাৰ জড়িত হোৱাৰ সৌভাগ্য হৈছিল? প্ৰতিধ্বনিত মই বিভিন্ন ধৰণে জড়িত হৈছিলোঁ। এইকাৰণে যে সেই সময়ত ভূপেনদাৰো নানা শুকালো চলি আছিল আৰু গোটেই আৰম্ভণিটোৱেই হ'ল প্ৰতিধ্বনিৰ ভূপেনদাৰ যে টকা পইচা কম, এইফালে খাচী বজয়ন্তীয়া এই ভাষাৰ ফিল্ম এখন কৰিব লাগে আৰু যিটো নেকি আমাৰ পাহাৰ আৰু ভৈয়ামৰ ইউনিটেড অৱদান যোগায়। গতিকে এইটো থাকিল, কিন্তু তেতিয়াহে এটা সময়ত মই মালিগাঁৱত নিয়াৰ কাৰণে মই সেই সময়ত মালিগাঁৱত আছিলোঁ। ভূপেনদাক চেষ্টা কৰোঁতে ভূপেনদাই ক'লে যে চোৱা, মোৰ ইফালে এই অৱস্থা, মই প্ৰতিধ্বনিখন কৰিব লাগে, স্ক্ৰিপ্ট লিখি থৈছোঁ, কিন্তু টকা নাই। তেতিয়া মই আৰু আচৰিত হ'লোঁ যে ভূপেন হাজৰিকাৰ টকা নাই কেনেকৈ হ'ব? বোলো টকা কিয় নহ'ব, আপোনাৰ টকা আছে। বোলো কেনেকৈ ক'লা তুমি? এতিয়া আমি ডাক বাংলত, গুৱাহাটী শ্বিলঙৰ পৰা আহি ডাক বাংলত আছে গুৱাহাটী ষ্টেচনৰ কাষত, মই মালিগাঁৱৰ পৰা আহি আছোঁ। যে ন মই তেতিয়া ক'লোঁ যে কস্তুৰী মৃগই নাজানে তেওঁৰ নাভিতেই কস্তুৰী আছে, গতিকে চাৰিওফালে ঘূৰি ফুৰে টকা টকা বা গুণটো ক'ৰ পৰা আহিছে, গুণটো গৈ, গতিকে আপোনাৰ তেনেকৈ বোলে আপোনাৰ কণ্ঠ আছে, কণ্ঠৰে গীত গাব, টকা ল'ব, তাৰপিছত ফিল্ম কৰিব। ঠিক তেতিয়া তেওঁ ক'লে যে অঁ তেনেহ'লে এইটোৱে হ'ব, তুমি বুলবুলি মানে অমৰ হাজৰিকাৰ কথা ক'লে পায়ক, তোমালোকে অৰ্গেনাইজ কৰা, বহুতে অলৰেডি ইনভাইট কৰিছে, অলৰেডি মানে তেওঁতো আৰু কণ্ঠৰ কাৰণে মাতেই, গতিকে এইটো কৰা। তেনেকৈ সেই টকাটো আমি এনেয়ে খৰচ নকৰোঁ, আমি ইয়াৰ কাৰণে ৰাখি থ'ম, কৰিম। তেনেকৈ আৰম্ভ হ'ল প্ৰতিধ্বনিৰ এইটো। তাৰপিছত মানে পুঁজিটো কৰা কতো প্ৰথম বৰপেটাৰে কৰিলোঁ, তাৰপিছত উজনিৰ ফালে গ'লোঁ, এনেকৈ বিভিন্ন ঠাইৰ পৰা যথেষ্ট টকা পোৱা গ'ল। তাৰপিছত সেই সময়ত মুম্বাইত মহম্মদ ৰফি, লতা মংগেশকাৰ নাইটবিলাক হৈছিল, তেতিয়া আমি কৰিলোঁগৈ, আমাৰো ভূপেন হাজৰিকা নাইট কৰোঁ বুলি ষ্টেডিয়ামত, গুৱাহাটী ষ্টেডিয়ামত কৰিলোঁ। তাৰো আমাৰ প্ৰায়, সেইটো মধুচৰণিকাই কৰিলে গুৱাহাটীৰ ক্লাবে, তাৰো আমাৰ প্ৰায় 38,000, 38,000 টকাৰ হৈ গ'ল। এনেকৈ তাৰপিছত যথেষ্ট হৈছিল, গতিকে ফিনেন্সিয়েল ছাইডটো তেনেকৈ শেষ হ'ল। তাৰপিছত সংগীতটো জানেই আপুনি, সংগীতত মানে একেবাৰে সুমন কল্যাণপুৰৰ পৰা, তালাত মাহমুদৰ পৰা এই গোটেইখিনিয়ে সহযোগ কৰিলে, কৰি ভালকৈ এই ফিল্মখন হ'ল। তাৰ ভিতৰত কথা হ'ল যে কেনেকৈ মানে গোটেইখিনি চম্ভালে, সেইটো এটা ডাঙৰ কথা আছিল, কিন্তু সেইটো ভূপেনদাৰ নিজৰ একেবাৰে মোহনীয় ব্যক্তিত্বৰে, কাৰণ হেৰি হ'ল, মই সেই তাতে এটা কথা ক'ব খুজিছোঁ, যেতিয়া প্ৰথম শ্ব'খন বৰপেটাত কৰা হয়, যেতিয়া তেওঁ কামৰূপী লোকগীত গায় সেই শ্ব'খনত, তেতিয়া বৰপেটাৰ মানুহে চিঞৰি উঠিল, হাও, হাওটো এটা স্পেচিয়েল শব্দ, হাও, ভূপেন হাজৰিকাৰ মাতত দেখোন, গলাত দেখোন, কণ্ঠত দেখোন হেৰি ওলায়ো, আঙাৰো হীৰা হয়, তাৰমানে ইমান বেছি হেৰি আছিল, গতিকে সেইটো আঙাৰ যাত হীৰা হয়, গতিকে তেনেকৈ টকা পইচা উঠিল, সেইটো হৈ গ'ল। হৈ গৈ এতিয়া আমাৰ আহিল মিউজিক কৰাটো
মিউজিকৰ ক্ষেত্ৰত চবেই সহায় কৰিলে। গোটেই ইণ্ডিয়াৰ মিউজিচিয়ানবিলাক অসমৰো ইমূৰৰ পৰা সিমূৰৰ পৰা লোক বিহু গীতৰ পৰা মিচিং গীতৰ পৰাই সকলোৱে মানে যিহেতুকে আমাৰ এইটো দেখুওৱা হ'ব যে সম্প্ৰীতিটো দেখুওৱা হ'ব পাহাৰ ভৈয়ামৰ, আৰু সেইটো কাৰণেই প্ৰথম সেইটো আমাৰ যে প্ৰতিধ্বনিৰ প্ৰথম শ্বুটিং হয় তেতিয়া জ্যোতি চিত্ৰবন হোৱা নাই, কিন্তু জ্যোতি চিত্ৰবন যিখিনিত সজাব বান্ধিব সেই ঠাইখিনিত দুই পাহাৰৰ মাজত ইফালে কাহিলীপাৰা সেইফালে তাৰ মাজতে হ'ল, আৰু তাতেই প্ৰথম শ্বুটিং যেতিয়া বিষ্ণু ৰাভা CM হৈ নামি আহিছে পৰ্বতৰ পৰা, খাচী পৰ্বতৰ পৰা, আৰু ফণী শৰ্মা ভৈয়ামৰ ৰজা হৈ গৈছে, তেতিয়া তাতে পলাশবাৰীৰ ফালৰ থিয় নাম এটা দি প্ৰায় 100জন ল'ৰাৰ পটুৱাই থিয় নাম দি সেয়ে আদৰিছিল। সেইটো এটা ডাঙৰ হয়। তেতিয়াই আৰম্ভ হ'ল হে 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 দৌলে ডগৰে হে 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 আৰু মেৰে নেদেখায় না জৰিৰে বান্ধো আমি পাহাৰ শিখৰৰে মহান CMক, এই গীতটো তাতে আৰম্ভ কৰি খাচী পাহাৰত গৈ সেইটো সামৰা হয়। আৰু সেই গীতটোত প্ৰথম কণ্ঠটো সৰু ছোৱালীৰ কণ্ঠটো দিয়ে, বঁটা এখন লৈ বিদ্যাৰাৱৈ, আৰু তাত সভাপতি হিচাপে বহি থাকে খাচী CM এনেকৈ। হে ধুলে ডগৰে হে হিয়াৰো মেৰে নেদেখায় না জৰিৰে হে বান্ধো আমি পাহাৰ শিখৰৰে মহান CMক, হে চেৰাপুঞ্জীৰে হে ভিজা আকাশৰে উদাৰ মেঘে যেনে ধৰে সাৱটি ধৰে বাৰিষাৰ ৰূপেৰে আমাৰ লুইতক, হে ঢোলে ডগৰে। কৃষ্ণ গৰখীয়াই বাই বাহি বাহরে বাহি দুই প্রকাশে খেতি খুর হে ঢোলে ডগরে হে হিয়ারু মেরে নেদেখায় না জরিরে হে বান্ধু আমি পাহাড় শিখরে মহান CMক, হে ঢোলে ডগরে। উখ সৰলৰে পাখি উজিয়া আমাৰো আহত গছ সি বৰণীয়া ভেই বাজনে পাহাৰ ভৈয়ামতে ভেই বাজনে পাহাৰ ভৈয়ামতে আৰু দিনিশা ঢালে একেই জোনা। ইতিমধ্যে মূল কাহিনীটো লাগিল ক'ত যে হেৰিত পবিত্ৰ বৰকাকতি হ'ল মাণিক ৰাইটং হিৰো। মাণিক ৰাইটঙেতো ইভা চাও লিয়ান মাকাৱৰ প্ৰেমত পৰিল, এওঁতো ইফালে ভৈয়ামত আহিছেই সম্প্ৰীতিৰ হেৰি কৰিব, গতিকে হৈ ইমান বেছি হ'ল যে শেষত এটা সন্তানো হ'ল। গতিকে সেইটো গোটেই ৰাইজৰ চকুত পৰিল, পৰি বিচাৰ টিচাৰ হ'ল, মহাৰাজ গৈ ওলাল। ছবিৰ পৰিচালক হিচাপে আপুনি ভূপেন হাজৰিকাক কেনেধৰণে দেখা পাইছিল? অদ্ভুত মানে এইফালৰ পৰা অদ্ভুত যে তেওঁ একেটা ঠাইতে হয়তো কেমেৰা চলাই 10টামান শ্বট মানে এংগুলৰ কাম কৰে। এইটো এটা ডাঙৰ গুণ তেওঁৰ আছিল, সেইটো কৰে। আৰু ইকনমিটো খুব বেছি, মানে শ্বটৰ ইকনমিয়েই নহয় সময়ৰ ইকনমিও চবখিনিতে বেছি, সেইটো বৰ ডাঙৰ কথা। আৰু মিউজিকৰ ক্ষেত্ৰতো ঠিক তেনেকৈ কেৱল ডাইৰেকশ্যনটো অকল দৃশ্য লোৱাইতো নহয়, মিউজিক সংলাপ কোৱা এই গোটেইখিনিৰ ক্ষেত্ৰত
ভূপেন হাজৰিকাৰ মানে ঠিক আমি এক কথাত জবাব নাই। যথেষ্ট তেওঁ নিজা বুদ্ধিমত্তা খটুৱাই যেতিয়া আমেৰিকাত মাছ কমিউনিকেশ্যন পঢ়ে সেইবিলাক নলেজ খটুৱাই তেওঁ চব কামখিনি কৰে। আৰু অসমৰ ৰাইজত সেই শংকৰদেৱৰ দিনৰ পৰা ভাওনা সবাহত যিটো ডাইৰেকশ্যন দিয়া দেখে সেই গোটেইখিনি তেওঁ মানে গীততেই নখটাই সেই নিজৰ কামতো খটুৱাইছিল। ইয়াৰ পিছত মই লতি ঘটিৰ কথালৈ আহিছোঁ। লতি ঘটিৰ বিষয়ে অলপ কওকচোন আপুনি। লতি ঘটি মানে ক'ব গ'লে লতি ঘটিয়েই আচলতে গোটেইখিনি মানুহ তাতে প্ৰডিউচাৰকে আদি কৰি আমি এছিষ্টেণ্টকে আদি কৰি আমি তেতিয়া শিকিছিলোঁহে ভূপেন হাজৰিকাৰ ওচৰত। কাৰণ মই বেলেগ চাকৰি আছিল, ৰেলৱেত চাকৰি কৰিছিলোঁ, কেলকাতাত আছিলোঁ, গতিকে তাতে ভূপেন দাক সহায় কৰিছিলোঁ, ভূপেন দাইকো বিচাৰিছিল, সহায় কৰিছিলোঁ তেনেকৈ। কিন্তু যি নহওক এই যে লতি ঘটি বিশেষকৈ ভূপেন হাজৰিকাই তেওঁৰ ভায়েক অমৰ হাজৰিকা এইবিলাকে যথেষ্ট লতি ঘটি হ'ব লাগিছিল। আৰু এক্টৰ এক্ট্ৰেছবিলাকেও যথেষ্ট লতি ঘটি হ'ব লাগিছিল। সহকাৰী পৰিচালক শশাংক সোম তেওঁ লতি ঘটি হ'ব লাগিছিল। আৰু বিশেষকৈ টকা পইচাৰ অভাৱটো, টকাটো সময়ত নাহে, যোগাৰ হৈ থাকে আৰু এইটো। গতিকে সেই লতি ঘটিয়ে সেইকাৰণে শেষত মানে মোক ভকত কৰি মিউজিক ডাইৰেক্টৰ কৰি গণপতি গায়ন কৰি আৰু ৰাণা ভাইটিক মিউজিক ডাইৰেক্টৰ কৰি মোৰ হতুৱাই গোৱাইছিল কোন ক'ত লতি ঘটি কোনে কিনো বইলা কাল খোজত নিমিলালে খোজ জীৱন বিফল। এনেধৰণৰ গানবিলাক ভূপেন দাই মানে গোৱাৰ কাৰণে এটা পৰিস্থিতি ক্ৰিয়েট কৰি দিছিল আৰু সেইটো মানুহে খুব ৰস পাইছিল। কোন কোট লটি ঘটি কেন ভইল কালো খুঁজত নিমিলালে খোঁজ জীবন বিফল। কোন কোট লটি ঘটি কেন ভইল কালো খুঁজত নিমিলালে খোঁজ জীবন বিফল। কোন কোট লটি ঘটি কেন ভইল কাল খোঁজত নিমিলালে খোঁজ জীবন বিফল। নতুনৰ দিন আখি কত ৰং খানি কাক হইয়া মোরা সালিদার খানে খানি। কোন কত লটি ঘটি কেন ভইল কাল খোঁজত নিমিলালে খোঁজ জীবন বিফল। শৰীৰৰ বেশভূষা কিনো পৰু আতিল সজ্জাত ফুটে দেহাৰ খাতিৰো। পুৰুষৰ অংগ সজ্জা ধৰি আছে নাৰী, পুৰুষ হবে নাৰীৰ বিচিত্ৰ শোভা ধৰি। বুর লাগে খিথাই উন্মুক্ত আসবুয়া কাণ্ড যেন বহু আমার সত্য। আরে বল রাধা বল তই ঘর লই বল, আরে বল রাধা বল তই ঘর লই বল। দেবাঙ্গ ভূষণ দেহাত বিতত বহনা সুদীর্ঘ রক্তিম যেন রক্ত পানা। বল রাধা বল তই ঘর লই বল, আরে বল রাধা বল তই ঘর লই বল। শেষত এইবিলাকতো হ'লেই অৱশেষত ফিল্ম হৈ গ'ল। য'তেই নহওক ফিল্ম ছাৰ্ভিচতে হওক বা ক'ৰবাতে হওক বা টেকনিচিয়ান ষ্টুডিঅ'তে হওক হ'ল। হোৱাৰ পিছততো ৰিলিজ কৰিব নোৱাৰে কোনো ৰকম, যে টকা 5,000 নহ'লে ফিল্মখন ৰিলিজ কৰি আনিব নোৱাৰে। লাষ্ট মুহূৰ্তত গুৱাহাটীৰ মানুহক ৰিকুৱেষ্ট কৰি আপোন মানুহক ৰিকুৱেষ্ট কৰি ফিল্ম টকা 5,000 আনি সেই ৰাতিৰ ভিতৰতে পঠিয়াই হললৈ পঠিওৱা হৈছিল ৰাতিপুৱাই। তাৰপিছতহে ফিল্ম ৰিলিজ হৈছিল, নহ'লে মানে সেইদিনা টাইম মতে ৰিলিজ নহয়। এনে এটা অৱস্থা মানে লতি ঘটিটো শেষত ফিল্মখন ৰিলিজ কৰাৰ ক্ষেত্ৰত লাগিল, য'ত নেকি আমাৰ দুটাৰ বিশেষকৈ ৰাণা ভাইটিও আছিল তেতিয়া টালিগঞ্জৰ ঘৰত, কিন্তু হ'লে অলপ শুব দিছিলোঁ সি সৰু ল'ৰা। তাৰপিছত আমি একেবাৰে চব ট্ৰাংক ঠিক কৰাৰ পৰা চিৰিৰে নমাই অনাৰ পৰা সেই টালিগঞ্জৰ
গল্ফক্লাব ৰোডৰ সেইটো চব আমি দুটাই সেই ৰাতিখন কৰিছিলোঁ। তাৰমানে খুব পুৱাতে প্লেনখন আছিল, 4টা বজাতে ইফালে হল ঠিক কৰাই আছে, মেঘদূত চিনেমা হল। গতিকে এই চব মিলাই আমি যথেষ্ট কষ্ট কৰি শেষত অৱশ্যে যেতিয়া সন্ধিয়া হ'ল, ফাৰ্ষ্ট শ্ব'টো হৈ গ'ল, ফণী তালুকদাৰে ভূপেন দাক ফোন কৰিলে যে ফিল্মখন হৈ গ'ল। ভূপেন দাই জানিব বিচাৰিছে কেনে হ'ল। খুব ভাল হৈছে, বিশেষকৈ এই যে গণপতি গায়ন, ৰত্ন ওজা আৰু জ্যোতিষ শৰ্মা এই দুয়োৰো খুব ভাল হৈছে। তেতিয়া আমি অলপ শান্তি পাইছোঁ, ভূপেন দায়ো শান্তি পাইছে, তেনেকৈ হ'ল, নহ'লে বিপদ বহুত আছে। এইবাৰ মই ভাগ্যৰ কথালৈ আহিছোঁ। ভাগ্যৰ ডাবিঙৰ সৈতেও আপুনি জড়িত আছিল, সেই অভিজ্ঞতাৰ বিষয়ে কিছু কথা কওকচোন। ভাগ্যৰ হ'ল কি, এনে হ'ল কথাটো যে যেতিয়া মিষ্টাৰ চাৰ্লছ বোলা তাৰাচান্দ বৰজাতীয়ৰ ইনচাৰ্জ, ডাবিঙৰ ইনচাৰ্জজন কেলকাতা পঠিয়ালে যে ভূপেন দাৰ দ্বাৰা এইটো কৰা, মানে তেওঁ সেই সময়ত মই NF ৰেলৱেৰ মেগাজিন এখনৰ এডিট কৰা কাম কৰোঁ, মই আৰু সুব্ৰমণ্যম, আমি দুজনে। যি নহওক হঠাৎ এদিন দুপৰীয়া মোৰ অফিচৰ প্ৰেছত মই আছোঁ, ভূপেন দাই ফোন কৰিছে যে তুমি ইমিডিয়েট আহা। তেতিয়া ধৰমতলা ষ্ট্ৰীটৰ আৰু চিত্তৰঞ্জন এভিনিউৰ ক্ৰছিঙৰ মেজেষ্টিক হোটেলৰ পৰা ফোন কৰিছে। বোলো কি হ'ল, আহাচোন তুমি। হ'ব। তাৰপিছত আহিলোঁ, আহি দেখোঁ যে সেই চাৰ্লছ বোলা মানুহজন বহি আছে, মানে আগে চিনি নাপাওঁ, চিনাকি কৰি দিছে। তেওঁ ইনচাৰ্জ ডাবিঙৰ চব ক'লে ভূপেন দাই, ক'লে যে তোমাক মই এটা বা দুটা কথা শিকাই দি যাম। কৰিছে কি যে যিখন তকদীৰখন অসমীয়াত ভাগ্য আৰু উৰিয়াটো ভাগ্যই হ'ব, আৰু ক'ৰবাত বাংলাটো বোধকৰো ভাগ্যই হ'ব ক'লে। যে বাংলাটো কৰিব গৌৰী মজুমদাৰে গীতিকাৰ, আৰু উৰিয়াটো কৰিব অক্ষয় মহান্তিয়ে, সেও গীতিকাৰ গায়ক, আৰু এইটো মই ভূপেন হাজৰিকাই কৰিম। তেওঁলোকে খুব বিচাৰিছে তাৰাচান্দ বৰজাতীয়ে, গতিকে কিন্তু তোমাৰ সহায় লাগিব। বোলো কিয়, মোৰ সহায় মই কেনেকৈ কৰিম, এইটো নাজানোৱে, মই ডাবিং বস্তুটোতো নাজানোৱেই। বোলো তুমি জানিবা, কেৱল তোমাৰ লাগিব সেইকাৰণে যে মই ইতিমধ্যে ৰাছিয়া যাব লগা হ'ল। এই আজি এসপ্তাহমান পিছতে মই ৰাছিয়া যাম, গৈ অলপ দীঘলীয়াকৈ থাকিম, গতিকে বাকী কামখিনি তুমি শেষ কৰিব লাগিব। মই এই এসপ্তাহৰ ভিতৰত গীতকেইটা মই কৰি যাম, ৰেকৰ্ডিং কৰি যাম গীতকেইটা। যিবিলাক গীত মহম্মদ ৰফি এইবিলাকে গাইছে, এতিয়া ভূপেন দাই নিজে গাব, শ্যামল মিত্ৰই গাব, এইটো যাম। তেতিয়া ক'লে যে কেনেকৈ, মইতো ডাবিঙৰ দটোৱে নাজানো। তেতিয়া ক'লে তোমাক একেবাৰে সহজ কৰি দিছোঁ যে এই যে অনুবাদ কৰিবা, যে অনুবাদৰ যেতিয়া প্ৰবৰ্গ আহিব, প ফ ব ভ ম, সেই একেদিনে হোটেলৰ হেৰিত বহিয়ে মোক বুজাই দিলে আৰু যে এইখিনিৰ কেৱল উঠ লাগে, বাকী নালাগে, একদম তুমি আৰু ফ্ৰী থাকা, ফ্ৰী অনুবাদ কৰি দিবা। গতিকে মইতো সহজ পালোঁ, যদি ইটোৱে হয়, কেৱল প্ৰবৰ্গটোহে উঠে লাগে, বাকী নালাগে, তেন্তে সহজ হ'ল। গতিকে মই এতিয়া সেইটো হ'ল। গতিকে দিনে ৰাতি কৰি মোৰ অকণমান শেষৰ ফালে অলপ বেমাৰৰ দৰেই হ'ল, তেনে হ'ল, কিন্তু ঠিক টাইমত ফিল্মখন শেষ কৰি দিয়া হ'ল। আৰু তাতেই আমি এক্টৰ যোগাৰ, মানে বিশেষকৈ কুলৰা বচ্চাজী সহায় কৰিছিল, পুলক গগৈ সহায় কৰিছিল, এইবিলাকে সহায় কৰিছিল। আৰু তাতেই মই মানে 5টামান ৰোলৰ বিষয়ে কণ্ঠ দিব লগা হৈছিল, পুলক গগৈও দিব লগা হৈছিল 4-5টা। এনেকৈ আমি প্ৰায়বিলাক পুলকৰ স্মৃতিও কৰিছিল। এনেকৈ বহুতেই কৰি আমি ফিল্মখন ঠিক টাইমত উলিয়াই দিম। আৰু ভূপেন দাই খুব ভাল পায় আৰু সেইটো কাৰণে। চিকমিক বিজুলীৰ বিষয়ে ক'ব লাগিলে প্ৰথম মনত পৰে, আচৰিত, মই তাতেতো নিজৰ কথাও ক'বৰ মন যায়, তথাপি বেছি নকওঁ, এষাৰ কেৱল কওঁ নিজৰ কথা। সেইটো হ'ল কি, অ মোৰ মলুৱাৰে, চিকমিক বিজুলীতে মই আৰু দিলীপ শৰ্মাই অ মোৰ মলুৱাৰটো বেকগ্ৰাউণ্ডত গাইছোঁ, আৰু ইয়াত স্ক্ৰীণত গাইছে বিজয় শংকৰ আৰু বিদ্যা ৰাৱে। ও মোর মলুয়ারে, ও মোর মলুয়ারে,
মোৰে মলুৱা কোনে মাৰিলা হায় অ হায় মোৰ মলুৱা ৰে বিয়া বিয়া কৰে তাই হায় অ হৰি অ বিয়াও নকৰালো মই হায় অ হৰি অ বিয়া বিয়া কৰে তাই হায় অ হৰি অ বিয়াও নকৰালো মই হায় অ হৰি অ বিয়াৰো ঘৰত পাতি নাই মোৰ মলুৱাৰে অ বিয়াৰো ঘৰত পাতি নাই মোৰ মলুৱাৰে এই মোৰে মলুৱা কোনে মাৰিলা হায় অ হায় মোৰ মলুৱাৰে ঘৰ ঘৰ কৰে তাই হায় অ হৰি ঘৰো নাথাকিলো মই হায় অ হৰি ঘৰ ঘৰ কৰে তাই হায় অ হৰি ঘৰো নাথাকিলো মই হায় অ হৰি অ ঘৰ সাজিব নাই মাটি মোৰ মলুৱাৰে অ ঘৰ সাজিব নাই মাটি মোৰ মলুৱাৰে এই মোৰে মলুৱা কোনে মাৰিলা হায় অ হায় মোৰ মলুৱাৰে সেই মোৰ মলুৱাৰীৰ কথা মনত পৰাৰ লগে লগে মানে আমাকো গুৰুত্ব বেছি ভূপেন দাই নিদি তেতিয়া খুব গুৰুত্ব দিছিল যিজনৰ কণ্ঠ ডাইৰেক্টলি নাই সেয়া হ'ল দোস্ত হবিবুৰ ৰহমান। দোস্ত হবিবুৰ ৰহমানে কেৱল গীতৰ মাজত কাৱালী জাতীয় গীত চম্মা থাকিলে জৰুৰ জৰুৰ পৰৱানা যে আহিবই এটা বাবা চাচা বাবা কৈছে সেইখিনিৰ কাৰণে কৰিছে কি প্ৰায় 11টামান বজাত শ্বুটিঙত ৰেডি হৈছে ৰাণাকাৰো মোক কৈছে যে ক'ত হেৰি ক'ত দোস্ত ক'ত বোলে আহিব কিছু পিছত আকৌ দোস্ত ক'ত আৰে তাৰপিছত ক'লে যে দোস্ত য'তে আছে এই 1 ঘণ্টাৰ ভিতৰত মোক আনি দিব লাগিব একদম হুলস্থুল লগাই দিলে আৰু কি গাড়ী লাগে ঘোঁৰা লাগে লৈ যোৱা তাৰপিছত নাপাওঁ একদম লাষ্ট মুহূৰ্তত আহি ওলাইছে আমি ৰাণা আৰু মই কেৱল ভাবিছোঁ আৰু ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰা মানুহবিলাকে ভাবিছে যে এই মানুহটোক কিয় ইমান দৰকাৰ পিছত দেখিলোঁ যে মানুহটোৰ এই যেতিয়া গীতৰ মাজত বাবা বাবা এই বাঁহকেইটাই যি কাৰণ সেই বাঁহটো আকৌ দোস্তৰ কণ্ঠত টিপিকেল হয় গতিকে ভূপেন দাৰ সেইবিলাক নজৰত পৰে সেইটো কাৰণে খুব হেৰি হৈছিল শ্যামা থাকিলে জৰুৰ জৰুৰ পৰৱানা যে আহিবই ৱাহ চাচা দৰ্জি মানুহ কি গাম শ্যামা থাকিলে জৰুৰ জৰুৰ পরওয়ানা যে আহিবই শ্যামা থাকিলে জরুর জরুর পরওয়ানা যে আহিবই বিজুলি দেখিলে আসমান খন জিলিকি জিলিকি উঠিবই শ্যামা থাকিলে জরুর জরুর পরওয়ানা যে আহিবই মনৰ কাপোৰ ফাটি গলেও মোহব্বতে চিলাবই মনৰ কাপোৰ ফাটি গলেও মোহব্বতে চিলাবই দুটা দিলৰ দুই ইনসানক নিকাহ এটা কৰিব দুই ইনসানক নিকাহ এটা কৰিবই শ্যামা থাকিলে জৰুৰ জৰুৰ পৰৱানা যে আহিবই এই জোড়া পাভ জোড়া জোড়াই মামুলি নহয় এই জোড়া পাভ জোড়া জোড়াই মামুলি নহয় ই আলি আৰু
ফতিমার জোড়া শাবাশ জোড়া কায়েম থাকিব ফতিমার জোড়া কায়েম থাকিব সম্মা থাকিলে জরুর জরুর পরওয়ানা যে আহিবই আৰু এটা কথা মোৰ বৰ লোভ লাগে, মই সেইটো কেৱল কৈ থওঁ, যেতিয়া প্ৰতিধ্বনিখন কৰে, এইটোতো হ'ল এটা জয়ন্তীয়া গল্প, খাচী জয়ন্তীয়া গল্প, তাতে গোটেই মাণিক ৰাইটমৰ জীৱনটোৱে হ'ল খাচী জয়ন্তীয়া এই ধৰণৰ। গতিকে যেতিয়া কেঁচুৱা হ'ল মাণিক ৰাইটমৰ, তাক নিচুকাব লাগিলে নিচুকনি গীতটো সেই খাচী জয়ন্তীয়া ভাষাত গাব লাগিব। গতিকে সেইটোৰ কাৰণে তেওঁৰ ফিলকিন লালু বুলি এজন এছিষ্টেণ্ট মিউজিক ডাইৰেক্টৰ আছিল, ভূপেন দাৰ এছিষ্টেণ্ট। তেওঁক ক'লে যে যিকোনো উপায়ে খাচী লোকসংগীত জানা বা লালেবি জানা, নিচুকনি গীত জানা মোক মানুহ এজন লাগে। সেই মানুহ আনি দিলে, দিয়াৰ পিছত সেয়া হ'ল আকাশ শুব, বতাহ শুব, দিগন্ততে হাহাকাৰ হ'ব। এইটো একদম মানে জয়ন্তীয়া নিচুকনি গীত। কিন্তু এইটো সুমন কল্যাণৰ কণ্ঠত পৰি, ভূপেন হাজৰিকাৰ সুৰত পৰি ইয়াতে কি ৰূপ লৈছে ভাবিব নোৱাৰি আৰু। দিগন্ততে হাহাকাৰ হ'ব, দিগন্ততে হাহাকাৰ হ'ব। ভূপেন হাজৰিকাৰ চিনেমা নিৰ্মাণ, এই বিষয়ত ৰত্ন ওজাৰ সৈতে ভাস্কৰ জ্যোতি গগৈৰ সাক্ষাৎকাৰটি শুনিলে। অহা খণ্ডত পুনৰ লগ পাম। নমস্কাৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।